Jai Hind students, আজিৰ ক্লাছত আমি ক্লাছ 7ৰ এছএমইজৰ লেসন নম্বৰ 8 টো চাম। ইয়াৰ নামটো আছে মিছাইল মানৱ। আমি সবে জানো মিছাইল মানৱ কাক কোৱা হয়, APJ আব্দুল কালাম। তেওঁৰ বিষয়ে ইয়াতে চাবলৈ পাম। তো কি কেতিয়া ক'ত কৰিছিল, নহয় তেওঁ য'ত কাম কৰিছিল, আকৌ তো এইখিনি পিকচাৰটো চাই লওক। তেওঁ আমাৰ মিছাইলৰ বহুত মানে ধুনীয়া অৱদান আছিল, গতিকে তেওঁ মিছাইল মেন অফ ইণ্ডিয়া বুলি কোৱা হয়। ইয়াতে তেওঁৰ বিষয়ে বহুত আপোনালোকে শিকিব পাৰিব, ঠিক আছে। গতিকে বেছি মই ক'বলৈ নাযাওঁ, ইয়াতে তেওঁৰ ৰচিত কিতাপৰ নামবিলাকো লিখা আছে, ভালকে চাই ল'ব। ইয়াৰ পিছত মই ডাইৰেক্ট কুৱেশ্যনছত আহি যাওঁ, ঠিক আছে। তেওঁৰ বিষয়ে গোটেই ধুনীয়াকে দি আছে, তেওঁ কেতিয়া জন্ম হৈছিল, কি ক'ত হৈছিল, গোটেইখিনি তামিলনাডুত ৰামেশ্বৰম হৈছিল, ৰামেশ্বৰম জাগাত। গতিকে বেছি ইয়াতে ক'বলৈ নাযাওঁ, কুৱেশ্যন আনচাৰ আৰম্ভণি কৰোঁ, ঠিক আছে। ওকে, but before starting my class, welcome to my YouTube channel Exam Jyoti, and now let's start the class. Okay, first question to আছে ইয়াতে মিছাইল মানৱ নামেৰে কাক জনা যায়, এইটো প্ৰথম কুৱেশ্যনটো আছে। চ' কাক জানা হ'ব, আমি সবেই জানো APJ আব্দুল কালাম, হয়নে? চ' আনচাৰটো চাওঁ এতিয়া। চ' মিছাইল মানৱ যে আছে আমাৰ, মিছাইল মানৱ নামেৰে আমি APJ আব্দুল কালামক জানো, ঠিক আছে, জনা হয়। ওকে, বা জনা যায়, ঠিক আছে। নেক্সট আমাৰ খনৰ প্ৰশ্ন চাবচোন। সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহৰ কি নাম? চ' এইটোৰ নাম কি হ'বনো? ৰোহিণী। ওকে, কি নাম আছে? ৰোহিণী। ওকে, নেক্সট আছে আব্দুল কালামে শেষ নিশ্বাস ত্যাগ কৰিছিল। তাৰমানে সেইটো আপোনাৰ ক'ত হ'ব ত্যাগ কৰাটো? আপোনাৰ আব্দুল কালামে শ্বিলং নামটো জানে আপোনালোকে, শুনছে নহয়? শ্বিলং ভাৰতীয় আপোনাৰ ব্যৱস্থাপনা প্ৰতিষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট, তাতে অংশগ্ৰহণ কৰি ভাষণ দি থকা অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰিছিল, ঠিক আছে। ঘ নম্বৰটো হ'ল, চাওঁ তেখেতৰ মতে শিশুৰ বাবে আদৰ্শ নায়ক কোন হয়? ওকে, তেখেতৰ মতে শিশুৰ 15 বছৰ বয়সলৈকে আদৰ্শ নায়ক হৈছে পিতৃ মাতৃ, প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল। ওকে, চ' কোনে হ'ব নায়ক কেইটা? প্ৰথমতে পিতৃ মাতৃ হ'ব, মা দেউতা, আৰু নেক্সট হ'ব স্কুলৰ টিচাৰ্ছ, ঠিক আছে। নেক্সট আছে আমাৰ 2 নম্বৰ প্ৰশ্নটো, যে সপোন দেখা সপোনে চিন্তালৈ পৰিৱৰ্তন হ'ব, আৰু চিন্তাৰ ফলশ্ৰুতিয়েই হ'ল কাম। চ' এই কথাষাৰি কোনে কাক কৈছিল? চ' উক্ত কথাষাৰ ভাৰতৰ মিছাইল মানৱ আব্দুল কালাম, ঠিক আছে। আব্দুল ভাকিৰ কি নাম? আচ্ছা, এইটো আপোনাৰ আবুল ভাকিৰ, ঠিক আছে। জয়নাল আবেদিন আব্দুল কালামক কৈছিল, ঠিক আছে। কোনে কৈছিল? কাক কৈছিল? আব্দুল কালামক কৈছিল। আৰু তেখেতে দেশৰ প্ৰায় আপোনাৰ লক্ষাধিক আপোনাৰ ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্য কৰি উক্ত কথাষাৰ কৈছিল, ঠিক আছে। এতিয়া আমাৰ ক নম্বৰটো হৈছে ইয়াৰে 2 নম্বৰটো। এতিয়া খ নম্বৰটো চাম, যে তেখেত কি বিষয়ৰ কি বুলি কয় অনুৰাগী আছিল, মানে তেওঁ ক'ত পাৰ্গত আছিল। ত' তেখেত বিজ্ঞান, ঠিক আছে, প্ৰযুক্তিবিদ্যাৰ উপৰি সংগীতো আছিল তেওঁৰ, সংগীত আৰু সাহিত্য বিষয়ৰো অনুৰাগী আছিল, ঠিক আছে। এইখিনিতো তেওঁৰ মানে ধুনীয়া আইডিয়া আছিল। ওকে, নেক্সট আছে আব্দুল কালামৰ স্কুলীয়া জীৱনত কি মানে ৰহস্যই প্ৰভাৱিত কৰিছিল? ওকে, চ' আব্দুল কালামে বাল্যকালেৰে পৰাই আন ছাত্ৰতকৈ কিছু মানে কি আছিল, ব্যতিক্ৰমী স্বভাৱৰ আছিল, তাৰমানে অলপ বেলেগ আছিল। আকাশৰ বিশালতা আৰু উৰি যোৱা চৰাই জাকৰ ৰহস্যই তেওঁ স্কুলীয়া জীৱনৰ পৰাই প্ৰভাৱিত কৰিছিল, আৰু তেওঁ প্ৰায় সহপাঠীসকলৰ সৈতে সাগৰৰ উপকূললৈ গৈছিল। তাৰ সাৰেং আৰু গঙা চিলনি, ঠিক আছে, চৰাইবোৰে আকাশত উৰি থাকিবলৈ কৰা প্ৰচেষ্টাক তেওঁ গভীৰভাৱে নিৰীক্ষণ কৰিছিল। তাৰমানে তেওঁ গভীৰভাৱে মানে ভাবিছিল যে চৰাইবিলাকে কিয় উৰিব পাৰে। ওকে, তেওঁৰ মানে কিবা এটা কেৰেক্টাৰ আছে যাৰ কাৰণে সিহঁতে উৰিব পাৰিছে, ঠিক সেনেকেই মানে আমাৰতো নাই, গতিকে আমি উৰিব নোৱাৰো। গতিকে সেইখিনি কথা তেওঁ মানে সৰু কালত এইবিলাক বস্তু বহুত চিন্তা কৰিছিল। ওকে, তো ঘ নম্বৰটো চাওঁ, যে মনে প্ৰাণে ভাৰতক তেখেতে কি মানে হোৱাটো বিচাৰিছিল। ওকে, আব্দুল কালামে মনে প্ৰাণে ভাৰতক এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিল। সেইবাবে তেখেতে যুৱ সমাজৰ ভাৰতৰ ভৱিষ্যতৰ চালিকা শক্তি হিচাপেও গণ্য কৰিছিল, ঠিক আছে। তাৰমানে তেওঁ ভাবিছিল যে আমাৰ দেশটো কেনেকে মানে ডেভেলপ কৰিব পাৰি, সেইখিনিৰ কাৰণে তেওঁ যুৱ মানে ইউথক মাতিছিল, যাতে সিহঁতে কিবা এটা ভাল কৰিব আমাৰ দেশৰ কাৰণে। ওকে, নেক্সট আমাৰ শব্দাৰ্থবিলাক মিলাব দিছে, যেনেকে আপোনাৰ উৎক্ষেপণ যে আছে, উৎক্ষেপণটো কাৰ লগত হ'ব? প্ৰচণ্ড
জোৰেৰে দূৰলৈ মাৰি পঠোৱা, এইটো হ'ব 1 নম্বৰটো হা, উৎক্ষেপণ। তাৰপিছত আছে প্ৰজ্বলিত, প্ৰজ্বলিত কি হ'ব, বৰকৈ জ্বলা মানে জুই। 2 নম্বৰটো হ'ব অভ্যন্তৰীণ, মানে কি হ'ব আপোনাৰ ভিতৰুৱা, অভ্যন্তৰীণ মানে ভিতৰৰ কথাটো, ভিতৰুৱা হা। তাৰপিছত আছে আপোনাৰ বিচক্ষণটো কি হ'ব, পাৰ্গত বা উত্তম। অদম্যটো কি হ'ব, যাক দমাব বা বশ কৰিব নোৱাৰি হা। 5 নম্বৰটো দিগন্তটো কি হ'ব আপোনাৰ দিক বলয় বা আকাশৰ সীমা, ওকে, তাক আমি দিগন্ত বুলি কম। ভূষণটো কি হ'ব আপোনাৰ 7 নম্বৰটো অলংকাৰ। ভূষণটো আমি জানো নিৰীক্ষণ, নিৰীক্ষণটো কি হ'ব আপোনাৰ আমি যিমান ভালকে চাওঁ দূৰৰ পৰা ভালকৈ চোৱা, এইটো হ'ব 8 নম্বৰটো নিৰীক্ষণ কৰা, ঠিক আছে। এইটো হ'ল অৰ্থ মিলোৱা, ঠিক আছে। ইয়াৰ পিছত আছে আপোনাৰ মধিনা ন, হয়নে, আৰু মধিনা হ, ঠিক আছে। সো এইটো বস্তু কেনেকে কেতিয়া ব্যৱহাৰ কৰা হয় তাৰে নিয়ম বিলাক এতে দিয়াই আছে একচুয়ালি। কেনেকে কি কেতিয়া ব্যৱহাৰ কৰে, যেনেকে ৰি, ৰ, মধিনা হ আৰু ন, এইবিলাকৰ মাজত কোনো এটা স্বৰবৰ্ণ বা ক, খ, গ, ঘ, ঙ মানে ক বৰ্গ, প বৰ্গ আৰু গতিকে ক বৰ্গ আৰু প বৰ্গ এই দুটাতো থাকিবই হা। আৰু ইয়াৰ লগত যদি আপোনাৰ উচ্চাই জ থাকে বা বপ্প থাকে বা খ বা উচ্চাই থাকে বা অনুস্বৰ থাকে, তাৰপিছত আপোনাৰ কি হ'ব, মূৰ্ধন্য ণটো ব্যৱহাৰ কৰা হয়, ঠিক আছে। যেনেকে আপোনাৰ এইটো আছে প্ৰক্ষেপণ, ঠিক আছে। ইয়াতে মধিনা ণটো আহিছে, কিয় আহিছে, এটাতো প বৰ্গ আছে, ঠিক আছে, দি আছে ইয়াত মধিনা ণৰ আগত প বৰ্ণ থকাৰ কাৰণে মূৰ্ধন্য ণটো আহিছে। আকৌ ৰাৱণ, ৰাৱণটো যদি চাওকচোন আপোনাৰ ৰ আছে নে নাই, ৰ আৰু মধিনা ণৰ মাজত বব্ব, ইয়াতে বব্ব আছে নে, সো বব্ব থকাৰ কাৰণে দন্ত ণটো মূৰ্ধন্য ণ হৈ গৈছে, ঠিক আছে। এতিয়া চাওকচোন বব্বটো আছে নে নাই, 29 টাই জ, বব্ব, হ আৰু 29 টাই, ঠিক আছে, বা অনুস্বৰ থাকিলেও কি হৈ যায়, মধিনা ণ হৈ যায়, ওকে। গতিকে ইয়াতে ঠিক সেনেকে চাওকচোন ৰুদন বা ৰঞ্জন বা সৃজন, এইবিলাকত কি হৈছে, দন্ত ন ব্যৱহাৰ কৰা হৈছে, ঠিক আছে, ঠিকে আছে এইখিনিত। এতিয়া চাওকচোন প্ৰাণ, ভূষণ, ৰোহিণী হা, বিচক্ষণ, তাৰপিছত উৎক্ষেপণ, তাৰপিছত অভ্যন্তৰীণ, এইবিলাকত আপোনাৰ পাঠৰ পৰা উল্লেখ কৰা শব্দবোৰ কি বিধিমতে মানে কি হিচাপত মধিনা ণ আৰু মধিনা খ ব্যৱহাৰ কৰা হৈছে, এইটো বস্তু লিখিব দিছে নহয়। ইয়াতে 4 নম্বৰ প্ৰশ্নটো দিছে প্ৰাণ, ইয়াতে মধিনা ণ ব্যৱহাৰ কৰা হৈছে নে নাই, সেই ইয়াতে মধিনা ণৰ কি মানে কাৰণটো হ'ব নহয়। ইয়াতে চাবচোন এইটো প যোগ ৰ আছে নে নাই, এই ৰ এইটো চা, ৰ পাছত আ স্বৰ বৰ্ণ আছে, তাৰ থকাৰ কাৰণে কি হৈছে, দন্ত ণটো মূৰ্ধন্য হ'ব হা, এইটো মূৰ্ধন্য ন হ'ব, ঠিক আছে, মূৰ্ধন্য ন হ'ব হা। ভূষণ, ইয়াতে চাওকচোন আপোনাৰ ভূষণ, ইয়াতে মধিনা হ আছে নে নাই, তো মধিনা হৰ পিছত কি হয়, সদায় দন্ত ণটো মূৰ্ধন্য ন হৈ যায় হা। তাৰে পিছত ৰোহিণী, ৰোহিণীটো ইয়াতে চাওকচোন হ আছে, হৰ পিছত কি হয় আপোনাৰ হৰ্ষই স্বৰবৰ্ণ আহি যায়, হয়নে, ইয়াতে হ আছে প্লাছ হৰ্ষই বৰ্ণ আছে, হৰ পিছত হৰ্ষই স্বৰবৰ্ণ থকাৰ কাৰণে কি হৈছে, দন্ত ণটো মূৰ্ধন্য ণটো হৈ গৈছে, ঠিক আছে। মূৰ্ধন্য স্পেলিং ভাল কৰি ল'ব দেই আপোনালোকে, এইটো মূৰ্ধন্য ন হৈ যাব হা। বিচক্ষণ নহয়, বিচক্ষণত চাবচোন জ্বৰ, কিন্তু চাবচোন বি মানে কি, ব আছে নে নাই, আৰু বটো আপোনাৰ কোনটো বৰ্গ, প বৰ্গ হয়, ঠিক আছে, এইটো প বৰ্গ, ঠিক আছে, ইয়াতে দিব বৰ্গ, ঠিক আছে। প বৰ্গৰ পাছত কি হয়, থকা দন্ত ণটো মূৰ্ধন্য ন হৈ যায়, ঠিক আছে, কাৰণ ইয়াতে ব আছে, বটো আপোনাৰ প ফ ব, গতিকে প বৰ্গ হৈ যায়, আৰু প বৰ্গত আপোনাৰ সদায় মূৰ্ধন্য ণটো বহে হা। উৎক্ষেপণটো কি হ'ব, ইয়াতেও সেম আপোনাৰ যদি উৎক্ষেপণ যে আছে, ইয়াতে চাবচোন প বৰ্গ আছে নে নাই, এইটো প, গতিকে প বৰ্গৰ পিছত থাকিলে কি হৈ যায়, দন্ত ণটো মূৰ্ধন্য ন হৈ যায় হা। মূৰ্ধন্য ণটো স্পেলিং ভাল কৰি ল'ব, ঠিক কৰি ল'ব, ঠিক আছে। অভ্যন্তৰীণ, ইয়াতে ৰ আছে নে নাই, ৰৰ পাছত স্বৰ বৰ্ণ থাকিলে কি হৈ যায়, দন্ত ণটো মূৰ্ধন্য ন হৈ যায়, ঠিক আছে, হ'ব। নেক্সট চাবচোন আপোনালোকৰ ইয়াতে দিয়া আছে মধিনা ণ দন্ত ণ ক'ত কেনেকে ব্যৱহাৰ কৰিব লাগে, যেনেকে ৰণ, ইয়াতে মধিনা ণ হ'ব কাৰণ ৰ আছে, ধ থাকিলে কি হ'ব, দন্ত ন হ'ব। তৃণ, ইয়াতে ৰি আছে নে নাই, ৰি থাকিলে কি হ'ব, মধিনা ন হ'ব। বৰ্জন, ইয়াতে ৰ আছে নে, বৰ্জন, ঠিক আছে। এইটো চাবচোন বৰ্জনটো কি হ'ব, ইয়াতে দন্ত ন হৈ যাব, শ্ৰৱণটো মধিনা ন হ'ব, কৃপণটো কি হৈ যাব আপোনাৰ মধিনা ন, ৰি থাকাৰ কাৰণে, ঠিক আছে। পঠনটো দন্ত ন হ'ব, নেক্সট আপোনাৰ ৰঞ্জনটো দন্ত ন হ'ব হা। ৰাৱণটো ইয়াতে ৰ আৰু ইয়াতে বব্ব আছে নে, বব্ব থাকিলে মধিনা ন হৈ যাব। বিভীষণটো আপোনাৰ দন্ত ন হ'ব, আগেইন বিভীষণটো আপোনাৰ মধিনা হ আছে না, মধিনা ন হৈ যাব। ৰামায়ণটো মধিনা ন হ'ব, আকৌ কীৰ্তনটো দন্ত ন হ'ব, ঠিক আছে। তাৰ পিছত আপোনাৰ বিপৰীত শব্দ লিখিব দিছে এনেকে, জাগ্ৰত, জাগ্ৰতৰ কি হ'ব, সুপ্ত হ'ব, ঠিক আছে।
তাৰে পিছত কৃত্ৰিমটো কি হ'ব অকৃত্ৰিম সুপ্তটো কি হ'ব জাগ্ৰত এই সুপ্ত জাগ্ৰত দুইবাৰ দিছে ইয়াতে হয়নে জাগ্ৰতটো সুপ্তটো জাগ্ৰত ঠিক আছে সফলতাটো কি হ'ব বিফলতা উৎসাহটো কি হ'ব নিৰুৎসাহ আৰু সক্ষমটো কি হ'ব সক্ষম ঠিক আছে এতিয়া নেক্সট নম্বৰ 6 নম্বৰটো আছে বাক্য ৰচনা কৰিব দিছে মনে প্ৰাণে শয়নে সপোনে শয়নে সপোনে আকাশী পথ তাৰপিছত অদম্য ইচ্ছা আৰু বিনিময় সো এতিয়া আমি ইয়াৰে বাক্য ৰচনাটো চাম এতিয়া এইটোতো হৈছে আমাৰ এতিয়া মনে প্ৰাণেটো চাম উদাহৰণত ডক্টৰ ভূপেন হাজৰিকাই অসমীয়া মানুহৰ মনে প্ৰাণে আজিও জীয়াই আছে নহয় তাৰপিছত শয়নে সপোনে সো APJ আব্দুল কালামে শয়নে সপোনে ভাৰতৰ সংবাদহীন সৰ্বাংগীন উন্নতি সাধন কৰিবলৈ যত্ন কৰিছিল আকাশী পথ হাৰেং আৰু গঙা চিৰণীয়ে চৰাইবোৰে আকাশী পথেৰে উৰি থাকি অনাবিল সৌন্দৰ্য সৃষ্টি কৰে অদম্য ইচ্ছা মানে মনত অদম্য ইচ্ছা থাকিলে সকলো বাধা হেৰা ৰঙে অতিক্ৰম কৰিব পাৰি ঠিক আছে তাৰপিছত আছে বিনিময় সো আব্দুল কালামে শিক্ষাৰ্থীসকলৰ সৈতে ভাৱ বিনিময় কৰি বিমল আনন্দ লাভ কৰিছিল ঠিক আছে ইয়াৰে পিছত চাওকচোন 8 নম্বৰটো ব্যৱহাৰ কৰি পেলাই কেইটামান শব্দ যেনেকে চেষ্টাটো কি হৈ যাব প্ৰচেষ্টা হৈ যাব প্ৰযোগ প্ৰক্ষেপণ প্ৰযোগ মানে প্ৰজ্বলিত হয়নে তাৰপিছত আছে থাকিলে কি হ'ব উৎক্ষেপণ উদ্যোগ উৎপীড়ন আৰু উৎসাহ ঠিক আছে এইটো হল আপোনাৰ কেনেকে শব্দটো গঠন কৰা হয় ঠিক আছে এইটো কল্পনা চাওলা আপোনালোক সবে জানে নামটো শুনিছেই কল্পনা চাওলা হয়নে তেওঁ এগৰাকী মানে ভাৰতীয় মূলৰ আমেৰিকা বাসী কিন্তু হয় মহাকাশ অভিযন্তা আছিল ঠিক আছে কল্পনা চাওলা ঠিক আছে এতিয়া তেওঁৰ বিষয়ে আপোনালোক সবে জানে তেওঁ এটা ৰবটিক আৰ্ম অপাৰেটৰ হিচাপে মহাকাশযান কলম্বিয়াৰ পৰা যাত্ৰীৰূপে মহাকাশলৈ উৰাই মাৰিছিল হয়নে আৰু 2003 চনত কি হৈছিল দ্বিতীয়বাৰ মহাকাশ অভিযানলৈ গৈ উভতি আহোঁতে কলম্বিয়া মহাকাশযানৰ পৰা কি হৈছিল যানখন পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ মুহূৰ্ততে ধ্বংস হৈ গৈছিল নহয় আৰু সেই দুৰ্ঘটনাত আপোনাৰ যানখনৰ 6 গৰাকী ঠিক আছে 6 জনী ঠিক আছে না 6 গৰাকী সহযাত্ৰী মহাকাশচাৰীৰ সৈতে কল্পনা চাওলাৰ মৃত্যু হয় হেনেকে তেওঁৰ মৃত্যু হৈছে ঠিক আছে যেনে চাওকচোন প্ৰথম নামটো চাই লওক ইউৰি গাগাৰিন প্ৰথম বিশ্বৰ হয় মহাকাশচাৰী তাৰপিছত ভেলেন্টিনা টেৰেস্কোভা সেইটো বিশ্বৰ প্ৰথম মহিলা হয় আৰু ৰাকেশ শৰ্মাটো আমাৰ ভাৰতৰ হয় ঠিক আছে যেনে চাওকচোন 9 নম্বৰ প্ৰশ্নটো দি আছে আব্দুল কালাম যে তেওঁৰ মানে পিতৃ মাতৃ মানে মা দেউতা আৰু শিক্ষকসকল হৈছিল আদৰ্শ নায়ক সো তোমাৰ কোনে হয়তো আপোনালোকে লিখিব নিজে ঠিক আছে এতিয়া চিত্ৰবিলাক দি আছে নহয় হিয়াৰে বিষয়ে আলোচনা কৰিব দিছে এইটো হয় চিলা আপোনালোকে সবে জানে কাইট বুলি কোৱা হয় এইটো হৈছে চিলাইং গ্লাইডাৰ এইটো গ্লাইডাৰ এটা এইটো আমি সবে জানো দেৱালীৰ দিনা হেই কৰা যায় না ইয়াক কোৱা হয় ফ্লাইং ল্যান্টাৰ্ন কি বুলি কোৱা হয় ফ্লাইং ল্যান্টাৰ্ন ওকে আৰু এইটো হৈছে হট এয়াৰ বেলুন ভিতৰত গেছ জমা হৈ যায় তাৰপিছত এইটো উৰি যায় মানে উৰি দিয়ে বতাহ আকাশত ইয়াক আমি কি বুলি কওঁ হট এয়াৰ বেলুন ওকে এতিয়া নেক্সট 11 নম্বৰ প্ৰশ্নটো দি আছে 10 নম্বৰটো হল 11 নম্বৰটো চাওক ঘড়ী কলম ফেন ৰেডিঅ দূৰদৰ্শন ৰেলগাড়ী উৰা জাহাজ এইবিলাকৰ আৱিষ্কাৰ কোনে কৰিছিল ঠিক আছে সংগ্ৰহ কৰি ইয়াতে তালিকাত নামটো আৱিষ্কাৰকৰ নাম আৰু আৱিষ্কাৰৰ চন কেতিয়া হৈছিল গোটেইখিনি লিখিব দিছে সো ইয়াতে মই ধুনীয়াকৈ তালিকা দি দিছো ঘড়ীটো কোনে কৰিছিল পিটাৰ হেনসিং কৰিছিল আৰু এটো কেতিয়া কৰিছিল 1485 ঠিক আছে কলম কোনে কৰিছিল আপোনাৰ পেট্ৰাছ পইনাৰো ঠিক আছে আৰু কেতিয়া কৰিছিল 1827 চনত ঠিক আছে ইয়াৰ পিছত আছে ফেন কোনে ওলাইছিল সো ফেন উলোৱা মানুহজনৰ নাম আছে স্কুইলাৰ্ছ ক্লান্ট হুইলাৰ ঠিক আছে আৰু এটো ওলাইছিল কেতিয়া 1882 চনত নহয় ৰেডিঅ কোনে ওলাইছে এটো হৈছে আপনার গুগলি এলম মার্কনি আর মার্কনি নাম আমি সবাই জানো হয়নে আর ওলাইছিল কেতিয়া 1894 94 চনত নহয় দূৰদৰ্শন টিভি এটো কোনে ওলাইছিল জন লিয়েৰ যাক আমি জিএল বেয়াৰ্ড বুলি কওঁ আৰু 1926 চনত ওলাইছিল ঠিক আছে তাৰ পিছত আছে আপোনাৰ ৰেলগাড়ী কোনে ওলাইছিল জন ষ্টিফেন হয়নে
আৰু কেতিয়া ওলাইছিল 1859 ওকে আৰু উৰাজাহাজটো কোনে ওলাইছিল এইটো ৰাইট ব্ৰাদাৰ্ছ বুলি আমি সবে জানো হয়নে সো উইলৱাৰ ৰাইট আৰু মানে দুইজনী ভায়েক হয় হা আৰু এটা আন এটা ভাইটিৰ নাম কি আছিল নো অৰভিল ৰাইটছ ঠিক আছে গতিকে আমি ৰাইট ব্ৰাদাৰ বুলি জানো ওকে কেতিয়া ওলাইছিল 1903 চনত ঠিক আছে গোটেইখিনি মই আপোনালোকৰ নামটো দি দিছো ধুনীয়াকৈ এইটো মুখস্থ কৰি ল'ব বহুত ইম্পৰ্টেণ্ট হয় আৱিষ্কাৰক নাম আৰু বছৰটো ঠিক আছে ইয়াৰে পৰা এমচিকিউ ধুনীয়াকৈ আহিব পাৰে কোৱেশ্চন আনসাৰত হা তো ভালকৈ পঢ়িব আৰু ভালকৈ প্ৰশ্নটো লিখিব যাতে স্পেলিংছ মিষ্টেক্স নকৰে আৰু হেণ্ডৰাইটিং মেইনটেইন কৰিব ঠিক আছে আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ এক্সাম জ্যোতি চেনেল ঠিক আছে এক্সাম জ্যোতি চেনেল ঠিক আছে যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'জ কেইটা আপোনাৰ বন্ধুসকলৰ লগত ঠিক আছে আৰু কমেণ্টছ কৰি জনাব যে আপোনালোকে কেনেকুৱা পাইছে আৰু আপোনালোক কি লাগে কি বিচাৰি আছে সেইখিনি মোক কমেণ্ট কৰি জনাব ঠিক আছে থ্যাংকস ফৰ ওয়াচিং জয় হিন্দ